দুলিয়াজানত বিদ্যালয়ৰ চৌহদত ছাত্ৰৰ ৰহস্যজনক মৃত্যু। টিংৰাই বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনাটো। ৰহস্যজনক অৱস্থাত বিদ্যালয়ৰ চৌহদত মৃত্যু হোৱা সপ্তম শ্ৰেণীৰ ছাত্ৰজনৰ নাম লাকি দাস। মৃত ছাত্ৰজনৰ ঘৰ ডিব্ৰুগড়ৰ জয়পুৰ মণিপুৰী বস্তিত। বিদ্যালয়ৰ চৌহদত থকা ছাত্ৰাবাসত থাকি বিদ্যালয়ত অধ্যয়ন কৰিছিল ছাত্ৰগৰাকীয়ে। ছাত্ৰজনক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। ইপিনে ছাত্ৰ আৱাসৰ শৌচাগাৰত ছাত্ৰগৰাকীয়ে আত্মহত্যা কৰা বুলি দাবী বিদ্যালয়ৰ কৰ্তৃপক্ষৰ। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত। আমাৰ ভতিজা লাকি দাস এটি স্কুলত পঢ়ে, হোষ্টেলত থাকে। যোৱাকালি 4টা বজাত সিহঁতি ফোন কৰিছে, প্ৰিন্সিপালে না কোনে কৰিছে ঘৰত কৰাৰ পিছত ল'ৰাজন এবাৰ ক'লে ছুইচাইড কৰিছে বুলি। তেতিয়া আহিলোঁ, আহি চাইছোঁ তাক অইল মেডিকেলত ভৰ্তি কৰি থৈছে। যদি ল'ৰাজন ছুইচাইড কৰিছে তেতিয়াহ'লে সি পুলিচক মাতিব লাগে, পেৰেণ্টছক মাতিব লাগে, পুলিচে খুলিব। সিহঁতি কেনেকৈ খুলিলে? সিহঁতি খুলি মেডিকেলত লৈ যাই পেলাই আকৌ আমি আহি পালে ইমান দেৰিলৈকে নাই বুলি ইয়াতে কৈ দিছে। তথাপি মন শান্তিৰ কাৰণে লৈ গৈছোঁ ডিব্ৰুগড়, তাতো এনেকৈ ভেণ্টিলেটৰত দি থৈছে। নাই ল'ৰাজন মানে কি বুলি ভাবিছে মানে এইটো মাৰ্ডাৰ কৰিছে। সিহঁতি মাৰ্ডাৰ কৰিছে। আমাক ন্যায় লাগে। কেনেকৈ হ'ল? ল'ৰাটো ইয়াত পঢ়িবলৈ দিছিলোঁ আমি, সিহঁতক মাৰিবলৈ দিয়া নহয়। আমাক ন্যায় লাগে, বিচাৰ লাগে।